এই মুহূৰ্তত আৰু এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। আনন্দৰাম বঁটা প্ৰদান কৰাক লৈ পেলাই মুখ্যমন্ত্ৰী মহোদয়ৰ গুৰুত্বপূৰ্ণ ফেচবুক লাইভ। 10মান শ্ৰেণীৰ বিভিন্ন মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক এই বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী মহোদয়। আৰু লগতে 9মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল বিতৰণৰ কথাও ফেচবুক লাইভ যোগে সদৰি কৰে। গতিকে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে আনন্দৰাম বৰুৱা এৱাৰ্ড এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে আহি গ'ল ফাইনেলি সুখবৰ। আৰু লগতে 9মান শ্ৰেণীৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মুখ্যমন্ত্ৰী মহোদয় চাইকেল বিতৰণ কৰিব বুলি এই ফেচবুক লাইভ যোগেদি জনাইছে। গতিকে অভাৰঅল যদি দেখা যায় সকলোৰ কাৰণেই সুখবৰ। ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোৱে ইমান দিনৰ পৰা ৱেইট কৰি আছিলে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ আপডেটৰ কাৰণে। গতিকে ফাইনেলি মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ফেচবুক লাইভ যোগেদি আপোনালোক সকলোকে ৰাতি এই গুৰুত্বপূৰ্ণ খবৰ জনাইছে। এই খবৰটো দিবৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোক সকলোৰ কাৰণে। গতিকে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কাৰণে যিবিলাক এলিজিবল আছে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এই সুখবৰটো। আৰু 9মান শ্ৰেণীৰ পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে চাইকেল বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰে ফেচবুক লাইভ যোগেদি। গতিকে আহক মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয় লৈ পেলাই কি কৈছিলে আপোনালোক সকলোৱে শুনিলেই গম পাই যাব। এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি 9মান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম।